কথা শিকিব লাগে বা আলোচনা কৰিব লাগে ইমান দীঘলীয়া 3 বছৰ ধৰি ইয়াত অধ্যয়ন কৰিবলগীয়া কথা সিমান নাই কিন্তু কথা হ'ল কোনো এটা 3টা পৰ্যায়ৰ উন্নত পৰ্যায়ৰ কথাখিনি খুঁটি কাটি মাৰি শিকোঁতে অলপ সময় লোৱাটো ভাল আৰু 3 বছৰ এইকাৰণে আমাক লাগিব নাম পোৱা দিনত কাতি মাহৰ পৰা বা আহিনৰ পৰা আমি নিশ্চয় বিদ্যালয় বন্ধ ৰাখিবলগীয়া হ'ব পাৰে আপোনালোকে সকলোৱে নাম গাব নাম গাই গাই আহি বিদ্যালয়লৈ আহিব সকলোৱে আমনি পাব সেইকাৰণে আমি প্ৰতিটো কোৰ্চ মানে এবছৰীয়া কৰিছোঁ এই প্ৰথম বছৰত কোনখিনি কথা শিকিব লাগিব দ্বিতীয় বছৰত কোনখিনি কথা শিকিব লাগিব তৃতীয় বছৰত কোনখিনি কথা শিকিব লাগিব তাৰ বিষয়ে আজি আপোনালোকক অৱগত কৰা হ'ব আপোনালোকক এটা অনুৰোধ জনাব খুজিছোঁ আন শিক্ষকসকলৰ কথাটো নাজানো মই কিন্তু অনভিজ্ঞ মানুহ 81-84 চনতে নাম গাব এৰিছোঁ মাত্ৰ নামৰ মৰমত সংগঠনসকলৰ মৰমত সদায় সংগঠনত আহি ভাল পাওঁ লাগি ভাল পাওঁ তেনে এজন অৰ্হতা এই সংগঠনৰ মানুহক এই গুৰুত্ব গুৰু দায়িত্ব দি দিছে গতিকে তাৰ বাবে মই আগতীয়াকৈ আপোনালোকক মাৰ্জনা বিচাৰি থলোঁ সদায় দৰ্শক আৰু সন্মানীয় ব্যক্তিসকল এতিয়া আমি আপোনালোকে প্ৰত্যেকে যিখিনি শিল্পী ইয়াত সমাবেত হৈছে এই সমাবেত শিল্পীসকলে বহু কথাখিনি জানে গোটেই বিষয়টোলৈকে গোটেই কোৰ্চটো সম্পূৰ্ণভাৱে জানে কিন্তু কোনখিনি কথা ধৰা আছে এই কথাটো হয়তো প্ৰয়োজন বোধ কৰা নাই কাৰণে বা প্ৰয়োজন আহি পৰা নাই কাৰণে আমি মনে মনে আছোঁ তো বিষয়টোলৈকে আমি পাঠ্যক্ৰমটো থুলমূলভাৱে যুগুত কৰা আছে এইটো এটা প্ৰথম লোৱা পদক্ষেপ ইয়াৰ পিছত ইয়াৰ পালনি বহুত হৈ যাব হ'ব লাগিব গতিকে প্ৰথম আৰম্ভণিতে এই মানে ব্যৱস্থাটো বিদ্যালয়ৰ ব্যৱস্থাটো যাতে গুৰুত্বহীন বুলি আপোনালোকে নাভাবে গোটেই প্ৰক্ৰিয়াটো সদৌ অসম নাগৰিক সংবিধানৰ আধাৰত প্ৰস্তুত কৰা হৈছে ইয়াত আলোচনা কৰি ইয়াত শিক্ষা গ্ৰহণ কৰি যিগৰাকী পাঠক ওলাই যাব সেইগৰাকী পাঠকে আমি আশা কৰিছোঁ নিশ্চয় সংবিধান অৱমাননা নকৰে আমি কি বাতিব বিচাৰিছোঁ আৰু কি ল'ব বিচাৰিছোঁ এই কথাটো হৈছে কি নাগাৰামক আমি আধুনিক ৰূপত সজাব বিচাৰিছোঁ কিন্তু এইটো আধুনিক নহয় এনেকুৱা আধুনিক নহয় যে গোটেই সকলোবিলাক নামকে আমি কেৰেলি ভিতৰে ভৰাই দিওঁ সেইটো নহয় যে গোটেই নামটোৰ কাহিনীটোকে আমি সংলাপেৰে নীতি নাচ নাটিকাৰ দৰে আগুৱাই লৈ যাম সেইটো নাগাৰাবিলাকৰ কেতিয়াবা ঢুলীয়াৰ বাণী কেতিয়াবা দেওধনী নৃত্যৰ বাণী জয়গুণৰ বাণী কেতিয়াবা ফুলৰ বাণী ইত্যাদি কথাবিলাক চলি থাকে কিন্তু আমি চিনি নাপাওঁ যে জয়গুণৰ বাণী কোনটো ঢেপাঘূলীয়াৰ বাণী কোনটো আৰু জানিব আপোনালোকে প্ৰত্যেকটো ৰং সনা কথা এটা খন্তেকীয়া আমেজ আছে সুখ আছে যিটো বৰ্ণসংকৰ বস্তু কৃষ্টিয়ে হওক জীৱ জন্তুৱে হওক তাৰ এটা এক্সেপশ্যনেলিটি আছে গতিকে আমিও এই কলৰ পৰা এটা দিহা আনি ইয়াত লগাই ফোনটো আনি ইয়াত লগাই যাতে গায়ো ভাল পায় গ্ৰহণেও ভাল পায় কিন্তু সেইটো কৰিলে আমাৰ এই সাধাৰণতে এটা পবিত্ৰ সংস্কৃতিক আমি অপমাননা কৰা আমি আধুনিক হ'ব বিচাৰিছোঁ এনেকৈ যে নামৰ নতুন ফুট সৃষ্টি হ'ব বহুত নতুন ফুট সৃষ্টি হ'ব কিন্তু যাতে পেৰডি নহয় আৰু এটা আমি আধুনিক হ'ব বিচাৰিছোঁ যে গুৰুসকলে কাহিনীবিলাক লিখিছে ৰামায়ণ মহাভাৰত বিভিন্ন পুৰাণ উপপুৰাণ সকলোতে গুৰুসকলে মানৱ কল্যাণৰ কাৰণে মানৱ সমাজৰ কাৰণে যিখিনি প্ৰয়োজন এই কথাটো লিখি থৈ গৈছে কোনোবা মানুহে নুশুনে বুলি কোনোবা মানুহে নাজানে বুলি আমাৰ শিল্পীসকলে পুৰুষা ব্যক্তিসকলে
বিভিন্ন ভাগত বিভক্ত কৰিছে। কোনোবাই ভাওনাৰে ঈশ্বৰৰ মহিমা প্ৰকাশ কৰিছে, কোনোবাই হৰি কীৰ্তনেৰে ঈশ্বৰৰ মহিমা প্ৰকাশ কৰিছে। মাধ্যমবিলাক বেলেগ বেলেগ, কিন্তু সকলোৱে এই ঈশ্বৰ চিন্তাৰ কথাটোকে গুৰুত্ব সহকাৰে লৈছে। তাৰ আৰু নতুন কথা সংশোধন কৰাটো মহাপাপ, মহাদোষণীয় কথা। গুৰুসকলে লিখি থোৱা কাহিনীটো যদি মোৰ নিচিনা এজন সাধাৰণ ব্যক্তিয়ে হস্তক্ষেপ কৰি তাত এটা মানুহে সাহস কৰি তাত এটা নতুন কথা সংশোধন কৰি দিওঁ, এইটো অপৰাধ, মোৰ পাপ, মোৰ পাপী। কোনো কাৰণত শাস্ত্ৰত নথকা কথা আমি নাগাৰামত শাস্ত্ৰ দিব বিচৰা নাই। এই স্কুলৰ এজন শিক্ষক হোৱালে গুড মৰ্ণিং ছাৰ, আৰু আমাৰ সমূহ ভক্তবান ৰাইজে কৃষ্ণ নমস্কাৰ জনাই থিয় দিব। আৰু বিদ্যালয়ৰ শিক্ষকগৰাকীয়ে, অধ্যক্ষগৰাকীয়ে শিক্ষক হিচাপে আমাৰ শ্ৰদ্ধাৰ ব্যক্তিসকলে যেতিয়া আসন গ্ৰহণ কৰিব, তেতিয়া আসন গ্ৰহণ কৰিব। আৰু এই বিদ্যালয়ত যেতিয়া পাঠ আমি আমাৰ শিক্ষাগুৰুসকলে যেতিয়া পাঠ দান কৰিব আৰু পাঠ গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে কিছুমান নিয়ম মানিলে আমাৰ ইউনিফৰ্মটো আৰু বিদ্যালয়ৰ শস্য যিটো শিক্ষণীয় দিন এইটো বৃদ্ধি হ'ব। আৰু আমি কোনো ভুল বুজি নোহোৱাকৈ বৰ্তমান যুগত আমি আমাৰ বিদ্যালয়খনে এক উন্নত স্থানত আমাৰ চৰকাৰৰ নিৰ্দেশত আমি দৃষ্টিগোচৰ হ'বলৈ বাধ্য হ'ম। আৰু পিছত পৰৱৰ্তী সময়ছোৱাত যিবোৰ আমাৰ মাজত আধ্যাত্মিক হওক, বিশৃংখলা হওক, এনেধৰণৰ কাৰ্য চলি আছে, এই বিদ্যালয়ৰ মাধ্যমেৰে আমি সেইবোৰ সংশোধন কৰাৰ কাৰণে আমি সকলোৱে আশাবাদী মনলৈ ইয়াক জীয়াই ৰাখিব লাগিব। পুনতে মই আজিৰ যিটো প্ৰেজেণ্ট উপস্থিতিৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত মই আগবঢ়াব বিচাৰিছোঁ। বহুকেইজন ছাত্ৰ ছাত্ৰী আমাৰ মাজত বৰ্তমান 50 জন ছাত্ৰ ছাত্ৰী হৈছে। ইয়াৰে কেইজনমান ছাত্ৰ ছাত্ৰীয়ে ফৰ্ম দিছে যদি আমাক হয়তো চাবমিট কৰা নাই, তাৰপিছত কৰিব। মই আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ডিউজটো ক্লিয়াৰ কৰিছে, এডমিশ্যন লৈছে, সেইসকল ছাত্ৰ ছাত্ৰী মই উপস্থিতি নমস্কাৰ জনাই আজিৰ উপস্থিতিটো পুনতে আমাৰ লেচনত আৰম্ভ হ'ল। আমাৰ আজি আমাৰ উপস্থিতি ছাত্ৰ ছাত্ৰীসকললৈ নমস্কাৰ জনাবলৈ মই অনুৰোধ ৰাখিছোঁ। পুনতে ৰোল নম্বৰ 1 FF নিপন দত্ত কলিতা, ইয়াৰ পিছত 2 নম্বৰ ভৱেন চন্দ্ৰ কলিতা, I3 ৰোল নম্বৰ 2 আৰু I3 ৰোল নম্বৰ 2 ডিউজটো ক্লিয়াৰ হোৱা নিশ্চয় কৰিব, চাবমিট কৰিব। 39 দিগন্ত চহৰী, 40 ৰোল নম্বৰ অমূল্য কলিতা, 41 42 43 44 ডিউজটো আনক্লিয়াৰ হৈছে, দিব। 45 ৰোল নম্বৰ ৰজনী দাস, 46 ৰোল নম্বৰ অংকন দাস, 47 ৰোল নম্বৰ গৌতম কলিতা, ইয়াৰ উপৰি আমাৰ আন কেইজনমান আমাৰ ছাত্ৰ ছাত্ৰী আহিছে। 50ৰ ঊৰ্ধত 60 ওপৰলৈ যাব।
গতিকে আমাৰ ছাত্ৰ ছাত্ৰী সংখ্যা আমি মহোদয়ৰ নেতৃত্বে অৱগত কৰালো আৰু Oh,